ওয়েলকাম ব্যাক মাই ডিয়ার স্টুডেন্টস। আজি আমি কৰিম ভগ্নাংশৰ তুলনা। সিদিনাখন আমি 7.7লৈকে কৰিছোঁ। আজি আমি কৰিম ভগ্নাংশৰ তুলনা কেনেকৈ কৰিব লাগে, কি পদ্ধতি আছে সেইবোৰ। ধৰা দুটা ভগ্নাংশ আছে, এটা আছে 3/4 আৰু এটা আছে 1/4। এতিয়া চোৱা এই দুটাৰ মাজত কোনটো ডাঙৰ হ'ব। ইয়াতে এটা কথা লক্ষ্য কৰিবা, হৰ দুটা সেম আছে। এতিয়া আমি তেনেকুৱাও ভগ্নাংশ পাম য'ত হৰবোৰ সেম নাথাকিব। ধৰা 1/5 আছে আৰু ইয়াতে ধৰা 6 আৰু ইয়াতে ধৰা 5 আছে। ইয়াতে কি চাইছা, হৰ দুটা বেলেগ বেলেগ আছে। আমি কি পদ্ধতি ব্যৱহাৰ কৰি ভগ্নাংশৰ তুলনা কৰিব পাৰোঁ, কোনটো ডাঙৰ বা কোনটো সৰু উলিয়াব পাৰোঁ। ইয়াতে চোৱা হৰবোৰ একে আছে, ইয়াতে চোৱা হৰবোৰ বেলেগ বেলেগ আছে। আজি আমি এইটোৱে শিকিম কেনেকৈ আমি ভগ্নাংশৰ তুলনা কৰিব পাৰোঁ। চোৱা ইয়াতে কি কৈছে, প্ৰথম শিক্ষাৰ্থীয়ে 5/2 আৰু দ্বিতীয় শিক্ষাৰ্থীয়ে 5/3 পাব। ইয়াত লব দুটা কি আছে, এটা 2 আছে, এটা 3 আছে। ধৰা মই ছবিৰ এটা আছে, ধৰা 5টা ভাগ আছে, 2 3 1 2 3 4 5টা ভাগ আছে। 5টা ভাগৰ কিমানটা ভাগ পাব, 2টা ভাগ পাব। টোটেল 3টা থাকি যাব। ইয়াকে কৈ 5/2 পাইছে। আকৌ ধৰা 5টা লোৱা, 1 2 3 4 5টা হ'ল। 5টাৰ এতিয়া কিমানটা পাব, 3টা ভাগ পাব। 3টা ভাগ যদি পায় তে থাকিব কিমানটা, 2টা থাকিব। এতিয়া চোৱা এই 5টাৰ ভিতৰত আমি চাই ক'ব পাৰোঁনে কোনে বেছি পাইছে। 5টাৰ সি 3টা পাইছে, মানে সি বেছি পাইছে। 5টাৰ 2টা মানে সি কম পাইছে। তে এতিয়া চোৱা কি কৈছে, ইয়াত লব দুটা হৈছে 2 আৰু কি 3। 2টো কি 3ৰ পৰা সৰু, 3টো ডাঙৰ কাৰণে এইটো চিহ্ন ব্যৱহাৰ কৰিছে। গতিকে আমি ক'ব পাৰোঁ যে কি 5/2টো সৰু 5/3ৰ পৰা, মানে 2/5 কি সৰু, 3/5টো কি ডাঙৰ। চাবা যদি হৰ যদি একে হয়, ইয়াত হৰ কি আছে 5 আছে, তেতিয়া চাবা লবটো কোনটো ডাঙৰ। ধৰা 2 আৰু 3ৰ ভিতৰত কোনটো ডাঙৰ, 3 ডাঙৰ। সেইকাৰণে আমি কি বুলি ল'ম, 3টো ডাঙৰ বুলি ল'ম, মানে 3/5টো আমি ডাঙৰ বুলি ধৰিম। যদি হৰ একে থাকে, যোনটো লব ডাঙৰ হ'ব সেইটোৱে আটাইতকৈ ডাঙৰ হ'ব। এতিয়া আমি 7.8টো সমাধান কৰিম। বহুতেই সহজ। চোৱা কি কৈছে, তলৰ ভগ্নাংশ কেইটা তুলনা কৰা। চোৱা হৰ সেম আছে, ডাঙৰ কোনটো হয়, 7 ডাঙৰ। তে আমি কি কৰিম, 7/6 কি ডাঙৰ, গ্ৰেটাৰ কাৰ পৰা, 3/6ৰ পৰা। তেনেকৈ লিখিব পাৰিবা। ইজি, আমি একেবাৰতে উলিয়াই দিব পাৰিম, কাৰণ আমি চাইছোঁ হৰবোৰ সেম আছে। এতিয়া ডাঙৰ কোনটো আছে, 5 আছে। তে কি হ'ব, কোনটো চিহ্ন ব্যৱহাৰ কৰিবা, এইটো, কাৰণ এইটো ডাঙৰ, এইটো চিহ্ন ব্যৱহাৰ কৰিবা। এতিয়া 9 হৰ সেম আছে, কোনটো ডাঙৰ, 2 ডাঙৰ। তে কোনটো, এনেকৈ চিহ্ন ব্যৱহাৰ কৰিবা। তে আমি এইটো অতি সহজ। তে আমি 7.8টো সমাধান কৰিলোঁ। পিছত কি কৈছে চোৱা, যদি হৰ দুটা বেলেগ বেলেগ হয় কেনেকৈ উলিয়াম। ইয়াতে কিমান আছে, 7 আছে, ইয়াতে আছে 5 আছে। য'ত 7 আৰু 5 হৈছে হৰ, 5 আৰু 7ৰ গুণিতক, এইটো আমি পিছত কৰিম। চোৱা প্ৰথমতে আমি পিকচাৰৰ সহায়ত চাই লওঁ। প্ৰথমতে কি কৈছে, ধৰা ইমানটো এৰিয়া আছে, হ'ব। এতিয়া চোৱা এইটো তোমালোকে 5টা ভাগ কৰা। প্ৰথমতে 5টা আছে, 1 2 3 4 5টা হ'ল। এতিয়া কিমানটা, 7টা আছে, 1 2 3 4 5 1 2 3 4 5 6 7টা ভাগ কৰিলোঁ আমি। তাৰ মাজত কি কৈছে, আমাৰ 7টাৰ 3টা ভাগ লৈ লোৱা হৈছে, 7টাৰ 3টা ভাগ লোৱা হৈছে আৰু 5টাৰ 2টা ভাগ লোৱা হৈছে। এতিয়া তোমালোকে ক'ব পাৰিবানে কোনটো বেছি ভাগ লৈছে। মইতো দেখা পাই আছোঁ ছবিত কি 3/7টো বেছি এৰিয়া লৈছোঁ। যদি আমি এই সেম এৰিয়াটো যদি সমানে আমি ভাগ কৰোঁ তেনেহ'লে, এতিয়া আমি উত্তৰটো চামচোন মিলে নেকি। চোৱা তে কি কৈছে, চোৱা 2/5ৰ পৰা 3/7টো ডাঙৰ কৈছে। ইয়াতো চোৱা 3/7টো ডাঙৰ, কাৰণ কি যদি এটা এৰিয়া আছে, ইয়াক আমি 7টা ভাগ কৰিছোঁ আৰু এটাক কি, এটা 7টা ভাগ কৰিছোঁ, এটা 5টা ভাগ কৰিছোঁ, সমান কিন্তু এই লাঠিটো সমান। এতিয়া 7টাৰ 3টা ভাগ লোৱাৰ পিছত আমি ইয়াৰ ইমানখিনি ল'লোঁ আৰু ইয়াৰ 2টা ভাগ কৰাৰ পিছত ইমানখিনি ল'লোঁ। আমি ছবি চাই ক'ব পাৰি আছোঁ যে এইটো ডাঙৰ। কিন্তু যেতিয়া আমাৰ ডাঙৰ ডাঙৰ সংখ্যা আহিব, আমি এনেকৈ ছবিটো আঁকিব নোৱাৰোঁ। তাৰ কাৰণে আমি কিছুমান পদ্ধতি ব্যৱহাৰ কৰিম, যাৰ দ্বাৰা আমি সহজে উলিয়াব পাৰোঁ। প্ৰথমতে কি আছে চোৱা, হৰ আছে 7 আৰু 5।
এই 7 আৰু 5ৰ আমি কি সাধাৰণ গুণিতকটো উলিয়াই ল'ম সাধাৰণ গুণিতক উলিওৱা আমি শিকিছোঁ এতিয়া ইয়াত কি কৈছে চোৱা য'ত 7 আৰু 5 হৈছে হৰ 7 আৰু 5ৰ সাধাৰণ গুণিতক 35 সাধাৰণ গুণিতক উলিয়াইছে সাধাৰণ গুণিতক আমি উলিয়াইছোঁ আগতে গতিকে আমি দুয়োটা ভগ্নাংশৰ হৰক 35 কৰি ল'ম তে এতিয়া চোৱা কিতাপত কৈছে সাধাৰণ গুণিতক কিন্তু আমি কি উলিয়াম জানানে আমি উলিয়াম হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াম মানে কি লসাগু উলিয়াম এইটো আৰু সহজ হৈ যাব যাক কি কয় এলচিএম বুলি কয় এলচিএম চোৱা 7 আৰু 5ৰ এলচিএম আমি কেনেকৈ উলিয়াইছিলোঁ নহয় তোমালোকে এই চেপ্টাৰটো মই কৰাইছোঁ তোমালোকে আকৌ চাই ল'বা 7 আৰু 5 দুইটা কি মৌলিক সংখ্যা যদি দুটা মৌলিক সংখ্যা হয় ইয়াক আমি আকৌ ভাগ কৰিব নোৱাৰোঁ তাৰ কাৰণে কি কৰিম 7 ইনটু 5 কৰি দিম 7 ইনটু যেতিয়া 5 কৰিম আমি কি পাম 35 পাম যেতিয়া আমি কমন মাল্টিপলটো ওলাই লৈছোঁ মানে লসাগুটো উলিয়াই লৈছোঁ বা সাধাৰণ গুণিতক উলিয়ালেও হ'ব বেলেগ সাধাৰণ গুণিতকো পাম কিন্তু আমি লসাগুটো ল'ম লসাগু যেতিয়া আমি উলিয়াই লৈছোঁ তেতিয়া আমি কি কৰিম এই ভগ্নাংশ দুটাৰ হৰক আমি কি কৰিম 35 কৰি ল'ম চোৱা কি কেনেকৈ কৰিছোঁ 35 কৰিবলৈ আমি কি কৰিম এতিয়া যদি ইয়াতে 3/7 আছে 7ক আমি 35 কেনেকৈ কৰোঁ ইয়াতে 35 কৰিবলৈ ইয়াৰ পৰা 35 নিবলৈ কি কৰিব লাগিব 7ৰ লগত আমাৰ কি কৰিবলৈ এই যে 7 আছে 7ৰ লগত 5টো কি পূৰণ কৰিব লাগিব তে 7ৰ লগত যদি তো আমি হৰক 5 দি পূৰণ কৰোঁ তে আমি লবকো কি কৰিব লাগিব 5 দি পূৰণ কৰিব লাগিব তে ওপৰত কিমান হ'ব তলত হৈ যাব 7 5 গুণ 35 3 আৰু 5 পূৰণ কৰিলে কি হ'ব 15 হ'ব তে আমি কিমান পালোঁ ওপৰত 15/35 এটা পালোঁ আকৌ চোৱা 2/5 আছে 2/5 এই 5টো আকৌ 35 বনাবলৈ কি কৰিব লাগিব 5ৰ লগত আমি কি 7 পূৰণ কৰিব লাগিব 7 পূৰণ কৰা এতিয়া 5 ইনটু 7 তে ওপৰতো 7 দি পূৰণ কৰিম তে তলত কি হ'ব 35 ওপৰত কি হ'ব 17 17 নহয় 14 এতিয়া আমি কম্পেয়াৰ কৰোঁ কোনটো ডাঙৰ হ'ব 5/35 এটা ওলাইছে আৰু 15/35 এটা ওলাইছে 14/35 এটা ওলাইছে কিন্তু ভগ্নাংশ দুটাৰ লব ক্ৰমান্বয়ে 15 আৰু 14 তে 15 আৰু 14ৰ মাজত কোনটো ডাঙৰ 15 ডাঙৰ তাৰ কাৰণে আমি কি ক'ব পাৰোঁ এইটো ইয়াৰ পৰা ডাঙৰ বুলি ক'ব পাৰোঁ গতিকে এইটো আমি উলিয়াই লৈছোঁ চোৱা আৰু এটা কি দিছে আমাক 4/5 7/9 এতিয়া 5 আৰু 9ৰ এলচিএম যদি ওলাওঁ 5 আৰু 9ৰ এনেকুৱা কিবা সংখ্যা আছেনে দুটাক ভাগ যায় নাই তেনেহ'লে আমি কি কৰিম 5 ইনটু 9 কৰিম 5 9 গুণ কিমান 45 আমি কি উলিয়াই লৈছোঁ লসাগু উলিয়াই লৈছোঁ যেতিয়া আমি লসাগু উলিয়াইছোঁ তাৰ মানে কি আমি 5টোক 45 কৰিব লাগিব এইটো 9টোকো 45 কৰিব লাগিব কেনেকৈ কৰিম 9 দি পূৰণ কৰিম যদি আমি হৰটো 9 দি পূৰণ কৰোঁ লবটোও 9 দি পূৰণ কৰিম ছেম তেনেকুৱা ইয়াতে কি আছে 9 আছে 9ৰ লগত 5 পূৰণ কৰিলে 45 হ'ব তে আমি কি কৰিম পূৰণ কৰিম যদি লব কৰোঁ হৰো কৰিম শেষত আমি কিমান পাম 36/45 35/45 কোনটো ডাঙৰ 36/45টো ডাঙৰ তাৰ কাৰণে আমি কি ক'ব পাৰোঁ 4/5টো ইয়াৰ পৰা 9/7ৰ পৰা ডাঙৰ তোমালোকে যদি নাভাবিবা যদি আমাৰ হৰটো ডাঙৰ আছে সেইবাবে আমাৰ এইটো ডাঙৰ হ'ব এইটো নহয় এইটো চোৱা সংখ্যাবোৰ সৰু কিন্তু এইটো ডাঙৰ হয় ভগ্নাংশ ঠিক তেনেকৈ আমি ভগ্নাংশৰ তুলনা কৰিম আকৌ এটা লৈছে 6/4 15/11 তে এতিয়া 6 আৰু 15ৰ আমি কি লসাগু উলিয়াই ল'ম কিমান ওলাব চোৱাচোন 6 আৰু 15 তেনেকৈ উলিয়াইছিলোঁ নহয় তে ইয়াতে কি দি যাব দুটা 3 দি যাব 2 দি যাব এইটো কিন্তু এইটো নাযাব কিন্তু 3 দি কি দুটাই যাব 3 2 গুণ 6 3 5 গুণ কিমান 15 এতিয়া তোমালোকে চোৱা আৰু নাযায় তে আমি কি কৰিম এইখিনি পূৰণ কৰি দিম 3 ইনটু 2 ইনটু 5 3 2 গুণ কিমান 6 পূৰণ 5 থাকিব তে কিমান হৈ যাব 30 আমি কিমান পালোঁ লসাগু এই চোৱা 30 পাইছোঁ তে এতিয়া আমি 6ক 30 বনাবলৈ কি কৰিব লাগিব 5 দি পূৰণ কৰিব লাগিব 6 5 গুণ 30 যদি হৰক আমি 5 দি পূৰণ কৰিছোঁ ওপৰৰ লবকো 5 দি পূৰণ কৰিম ঠিক তেনেদৰে 15 কিমান 2 গুণ 30 সেইকাৰণে আমি ওপৰতো 2 দি পূৰণ কৰিছোঁ এতিয়া চোৱা কোনটো ডাঙৰ ওপৰত কিমান হৰ আমি ছেম কৰিলোঁ ওপৰত আছে ইয়াতে 20 ইয়াত আছে 22 তে কোনটো ডাঙৰ 22 ডাঙৰ তাৰ মানে
11/15 যোনটো আছে সেইটো ডাঙৰ হ'ব এতিয়া চোৱা মই তোমালোকক লসাগু উলিয়াবলৈ কৈছিলোঁ ইয়াত কি কৈছে চোৱা 6 আৰু 15 সাধাৰণ গুণিতকবোৰ 30 আছে 60 আছে 90 আছে ইয়াৰ যিকোনো সাধাৰণ গুণিতক লৈও তোমালোকে ভগ্নাংশ দুটা তুলনা কৰি চাব পাৰা যিকোনো তোমালোকে সাধাৰণ গুণিতক ল'ব পাৰা কিন্তু মই তোমালোকক কৈছোঁ যোনটো আটাইতকৈ সৰু যোনটো লঘিষ্ঠ সাধাৰণ গুণিতক আছে সেইটো ল'বা তাৰপিছত কম্পেয়াৰ কৰিবা তোমালোকৰ প্ৰচেছটো আৰু ইজি হৈ যাব এতিয়া আমি কি কৰিম 7.9 কৰিম তলৰ ভগ্নাংশৰ জোৰবোৰক তুলনা কৰা আমাক দিয়া আছে 3 আৰু 8 হৰ আছে এতিয়া আমি কি কৰিম হৰটোক সমান কৰিবলৈ প্ৰথমতে কি কৰিব লাগিব 3 আৰু 8ৰ এলচিএম মানে লসাগু আমি এলচিএম বুলি ক'ম এলচিএম উলিয়াই ল'ম এতিয়া চোৱা দুটা কমন নাই যে আমি এটা সংখ্যা দি দুটা ভাগ কৰিব পাৰিম তেনেহ'লে আমি কি কৰিম 3 × 8 কৰি দিম 3 × 8 কৰিলে আমি পাম 24 এতিয়া আমাৰ হৰটো কি বনাব লাগে 24 বনাব লাগে ধৰা ইয়াতে আছে ইয়াত কি আছে ওপৰত আছে 7 তলত আছে 3 এতিয়া আমি হৰটো বনাব লাগে 24 তে 24 বনাবলৈ আমি 3 লগত কি পূৰণ কৰিব লাগিব 3 আৰু 8 পূৰণ আছে মানে 8 পূৰণ কৰিব লাগিব তে 8 টো পূৰণ কৰি দিয়া 3 × 8 ওপৰতো পূৰণ 8 হ'ব তলত যদি 24 হয় ওপৰত কিমান হ'ব 7 8 যা 56 হ'ব তাৰপিছত আছে 5/8 24 বনাবলৈ 3 পূৰণ কৰিম ওপৰতো 3 পূৰণ কৰিম তে কিমান হ'ব 8 3 গুণ 24 ওপৰত 5 3 গুণ 15 ইয়াৰ পৰা আমি চাই ক'ব পাৰোঁ 24 আৰু ওপৰত 56 আছে আৰু 15 আছে তেনেহ'লে আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ 7/3 টো ডাঙৰ হয় 5/8ৰ পৰা মানে 3 ভাগৰ 7টো ডাঙৰ 8 ভাগৰ 5ৰ পৰা ঠিক তেনেকৈ তোমালোকে তুলনা কৰি বাকীখিনি উলিয়াব পাৰিবানে এতিয়া চোৱা 4 নম্বৰটো চোৱা 4 নম্বৰটো মই কৰি দি আছোঁ আমি কি কৰিছোঁ মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম কেনেকৈ আমি যোনটো সহজ পদ্ধতি কৰিছিলোঁ মনত আছেনে তোমালোকৰ যোনটো আমাৰ পূৰ্ণ একক আছে তাৰ লগত আমি হৰটো কি কৰিম পূৰণ কৰিম মানে 3 × 7 কৰিম 3 × 7 কৰি পেলাই যিমান ওলাব যেনেকৈ 21 7 3 গুণ 21 তাৰ লগত কি কৰিম লবটো যোগ কৰিম কিমান হ'ব 25 হ'ব তাৰ মানে এইটোক আমি কি লিখিব পাৰোঁ তলত হ'ব 7 তলত হ'ব 7 ওপৰত কি হ'ব 25 ওলালো সেম তেনেকৈ কৰা 4 5 গুণ কিমান 20 আৰু 2ৰ লগত যোগ কৰিলে কিমান হ'ব ওপৰত হ'ব 22 তলত হ'ব কিমান 5 22 ওপৰত তলত কিমান হ'ব 5 এতিয়া তোমালোকে এই দুটা কম্পেয়াৰ কৰিবা মানে 7 আৰু 5 আছে হৰ তাৰ লসাগু কিমান ওলাব 35 এতিয়া তোমালোকে 35 বনাবা 5ৰ লগত কি 7 পূৰণ কৰিবা তে 22ৰ লগতো 7 পূৰণ কৰিবা ঠিক তেনেকৈ তোমালোকে উলিয়াই ল'বা ওকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা বন্ধুৰ সৈতে শ্বেয়াৰ কৰিবা যাতে তোমালোকে একেলগে শিকিব পাৰা আৰু তোমালোকে মোৰ টেলিগ্ৰামটো জইন কৰি ল'বা PDF-বোৰ পাবলৈ আৰু তোমালোকে ঘৰত প্ৰেক্টিছ কৰি থাকিবা যিমানে প্ৰেক্টিছ কৰিবা সিমানেই তোমালোকে ভালকৈ কৰিব পাৰিবা গড ব্লেছ ইউ ষ্টুডেণ্টছ লগ পাম আকৌ নেক্সট ভিডিঅ'ত